নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচন আৰু মই বৰ্তমান লখিমপুৰত উপস্থিত ৰঙানদী সমষ্টিত উপস্থিত আছোঁ। ৰঙানদী জিলা পৰিষদৰ প্ৰাৰ্থী ৰাজা মাহাতোৰ হৈ এয়া নিৰ্বাচনী প্ৰচাৰ আৰু বাগানৰ ভিতৰত কেনেধৰণৰ প্ৰচাৰ অভিযান সেই অভিযান আমি দেখুৱাব বিচাৰিছোঁ। কাৰণ ৰাজা মাহাতোৱে ইয়াৰ পৰা প্ৰাৰ্থিত্ব কৰিছে, তেওঁ মিত্ৰ দলৰ প্ৰাৰ্থী, গতিকে তেওঁৰ হৈ প্ৰচাৰ অভিযান ইতিমধ্যে চলিছে। আমি অকণমান কথা পতাৰ বিচাৰিছোঁ যে ৰাজা মাহাতো আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে কি আশা দেখিছে? বহুত সুন্দৰ আশা দেখিছোঁ। ৰাইজে ওলাই আহিছে, মোক সঁহাৰি পাইছোঁ। ৰাইজৰ কমপ্লিট মানে ৰাইজৰ সঁহাৰি পাইছোঁ। ৰাইজে ভাবিছে কি যে এবাৰ মোক মানে পূৰ্ণ বহুমতত জিকাবলৈ বহুত আশাবাদী। কিয় ৰাইজে আপোনাক কিয় আঁকোৱালি ল'ব বুলি ভাবে? আঁকোৱালি ল'বলৈ বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীৰ যিটো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিটো চৰকাৰে ভাল কাম কৰি আছে, ৰাইজৰ জনমুখী আঁচনি যিমান কাম কৰি আছে সেইটো চাই, লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত যিটো আঁচনি আনিছে সেই আঁচনি চাই পেলাই ৰাইজৰ যিটো সমস্যা আছে সেই সমস্যা দূৰ কৰিবৰ কাৰণে ভাবিছে ৰাইজে যে পঞ্চায়ততো আমি চৰকাৰৰ লগত জড়িত হৈ ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদ আঞ্চলিক সদস্য জিকাবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ নেতা ঋষিৰাজ হাজৰিকা আছে, অকণমান কথা পাতিব বিচাৰিছোঁ। কেম্পেইনিং চলি আছে, গতিকে কেনেকুৱা আশা দেখিছে? চাওক, আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ এই ৰঙানদী জিলা পৰিষদৰ আমাৰ সদস্য পদৰ প্ৰাৰ্থী আমাৰ ৰাজু মাহাতো ডাঙৰীয়া হৈ আমি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। লগতে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য দাদা আমাৰ আছে, বাইদেউৰ হৈও আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেতৰ হৈও আমি প্ৰচাৰ চলাইছোঁ। আমি নিশ্চিত, চাওক আপোনালোকে দেখিছে যে আগতে পঞ্চায়ত নিৰ্বাচন বুলি ক'লে নিৰ্বাচন আহে আৰু গুচি যায়, কিন্তু এইবাৰ নিৰ্বাচন ৰাইজে বিহুৰ বতৰত আহিছে, ৰাইজে যেন বিহুহে আপোনাৰ উদযাপন কৰিছে। কাৰণ আপুনি দেখিছে যে ৰাইজৰ যি স্বতঃস্ফূৰ্ত যি সমাগম, এই সমাগমৰ পৰা জানিব পৰা যায় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ যাত্ৰা, প্ৰগতিৰ যি অনিৰুদ্ধ যাত্ৰাৰ লগত ৰাইজ ওলাই আহিছে। এয়া আমাৰ ডিজু বাগানত আমি উপস্থিত আছোঁ। আজি দিনটোত আমি প্ৰায় 3খন বাগানলৈকে আমি গৈছোঁ। ইয়াৰ আগত আমি চিলনীবাৰী বাগানত গ'লোঁ, তাতো আমাৰ শ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এই ডিজু বাগানত আমাৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াৰ পৰা জানিব পাৰিছোঁ যে বৰ্তমান আমি ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ সকলো কেণ্ডিডেটে প্ৰায় আমাৰ ইতিমধ্যে জয়যুক্ত হৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ যাত্ৰা, উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ লগত আদিবাসী চাহ জনগোষ্ঠীৰ লগতে আমাৰ সকলো জাতি জনগোষ্ঠীয় ধৰ্মৰ লোক ওলাই আহিছে। আমি নিশ্চিত যে আমি পুনৰ এবাৰ সকলো পঞ্চায়ত বিজেপি মিত্ৰজোঁটে আমি দখল কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউৰ ওচৰলৈ অকণমান আহিছোঁ। বাগান অঞ্চলত বহু সমস্যা আছে, সমস্যাবিলাক কেনেকৈ চাইছে আপুনি? মই সমস্যা অকল চাইছোঁ, চাই পিনি যদি ৰাইজে যদি মোক উপযুক্ত বুলি ভাবিছে, তেওঁলোকে যদি মোক জিকায়, তেতিয়াহ'লে মই সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। এয়া হৈছে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নয়নমণি তাঁতী আৰু ৰাজু মাহাতোৰ এয়া প্ৰচাৰ অভিযান। আৰু এই প্ৰচাৰ অভিযান ইতিমধ্যে দেখিছোঁ যে ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত এই প্ৰচাৰ অভিযান চলিছে। আৰু ডিজু বাগানৰ যিসকল লোক আছে, বাগান অধ্যুষিত অঞ্চলৰ যিসকল লোক আছে, তেওঁলোকৰ ওচৰত তেওঁলোকে ভোট বিচাৰি আহিছে। আৰু সকলোৱে আশা কৰিছে যে মিত্ৰ দলৰ যিগৰাকী প্ৰাৰ্থী ৰাজা মাহাতো তেওঁ জয়লাভ কৰিব। লগতে যিসকল প্ৰাৰ্থী বিজেপি মিত্ৰজোঁটৰ পৰা প্ৰদান কৰা হৈছে সেইসকলে জয়লাভ কৰিব। আৰু এনেদৰেই লখিমপুৰতো এতিয়া কিন্তু তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।